ৰাইজসকল আমি ওলাইছোঁ দেই বানপীড়িত এলেকাত। পানী সৰহকৈ দি দে। অঁ ভণ্টি পানী কেইটা পালা আৰু দুটামান লৈ যাওঁ। অঁ দিয়ে দিয়ে কিমান পানী প্ৰাকৃতিক দুৰ্যোগ দেশৰ আপৎকালীন জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণৰ কাষত থিয় দিবৰ উদ্দেশ্যই 1947 চনৰ 6 ডিচেম্বৰ তাৰিখে গৃহৰক্ষী বাহিনীৰ জন্ম হৈছিল। সেই আদৰ্শক সন্মান জনাই আমি চৰাইদেউ জিলা সমিতিয়ে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই বানপানী দুৰ্যোগ সময়ত অসহায় বানপীড়িত লোকসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আজি এই সাহায্য কাৰ্যসূচীৰ জৰিয়তে কিছু আৱশ্যকীয় সামগ্ৰী বানপীড়িত পৰিয়ালসমূহৰ হাতত আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। এই কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱা সকলো দানশীল ব্যক্তি, শুভাকাংক্ষী আৰু সন্থাৰ সকলো বিষয়ববীয়া সদস্য সতীৰ্থলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিশ্বাস কৰোঁ মানৱ সেৱাই সৰ্বোচ্চ সেৱা। আগন্তুক সময়তো যিকোনো দুৰ্যোগত আমি সদায় ৰাইজৰ কাষত থাকিম।